কংগ্ৰেছ দলৰ অৱস্থা কেনেকুৱা এটা যি প্ৰেমলাল গঞ্জু কেণ্ডিডেট উঠিছে সদায়তো ৰঞ্জিত দাকে সহায় কৰি আছিল এইবাৰ বাকী কেজনে সহায় কৰিছে বাকী কেজনে যেনিবা বিজেপিত যোগদান কৰি দিছে এও আণ্ডাৰগ্ৰাউণ্ড আছিলে কংগ্ৰেছ আছিল নামত ভোট দিছিল বিজেপি এইবাৰ প্ৰথমবাৰ তেওঁ কংগ্ৰেছক ভোট দিব কেৱল শোণিতপুৰ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে নহয় স্বভাৱসুলভভাৱে পুনৰ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য কংগ্ৰেছ আমি এটা আঁচনি আনিছো কংগ্ৰেছে খুব বেয়া পাইছে মোক কিন্তু তথাপিতো মই কংগ্ৰেছ বিলাকক কৈ আছো যে তহঁতি কিয় বেয়া পাব লাগে তহঁতৰ নাও আছে বহু আছে সিহঁতি কয় বিজেপিয়ে লাখপতি বাইদেউটো কিয় কয় আরে লাখপতি বাইদেউ বনাম কাৰণে লাখপতি কয় হয়নে নহয় কংগ্ৰেছেও পায় কিন্তু কংগ্ৰেছ বিলাকে কয় লাখপতি বাইদেউ বনাব নালাগে মই কংগ্ৰেছক কৈছো লাখপতি বাইদেউ বনাম লাখপতি ভিন্দৌ বনাম চিন্তা নকৰিব কংগ্ৰেছে দাস বুলি ভাবে জনতাক ৰাইজক আঁচনিৰ সুবিধা দিয়াটো নিবিচাৰে কংগ্ৰেছে শোণিতপুৰ লোকসভাৰ অন্তৰ্গত বিহালীত ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ মাজত নহাটো কংগ্ৰেছৰ কালচাৰ আৰু ৰাইজৰ মাজত বাৰে বাৰে আহি থকাটো বিজেপিৰ কালচাৰ কংগ্ৰেছৰ কালচাৰটো হ'ল নিজৰ ঘৰৰ ভিতৰত বহে ৰাইজক তেওঁলোকে এটা দাস টাইপ স্লেভ টাইপ ব্যৱহাৰ কৰে কংগ্ৰেছৰ দিনত আছিল দালাল ৰাজ বিজেপিৰ দিনত আৰম্ভ হৈছে সুশাসন এনে একাধিক অভিযোগেৰে বিজেপিৰ প্ৰতি জনতাৰ মন আকৰ্ষিত কৰাৰ প্ৰয়াস নিৰ্বাচনী সভাত আগতে চাকৰি পাইছিলে ধনী মানুহৰ ল'ৰা ছোৱালী অফিচাৰৰ খুল খালিয়ে মন্ত্ৰী বিধায়কৰ খুল খালি খালপতি এতিয়া যেতিয়া চাকৰি ৰিজাল্ট দিয়ে আপোনালোকে দেখিব কোনোবা এজন ল'ৰাৰ বাপেকে ঠেলা চলায় কোনোবা এজন ল'ৰাৰ বাপেকে ৰিক্সা চলায় তেওঁলোকক আপোনালোকে সুধিলে গম পাব যে এতিয়া অসমত কোনো দলৰে চাকৰি নামত 1 টকা ল'ব নোৱাৰে মুখ্যমন্ত্ৰীৰ চৰকাৰী আঁচনিক নিৰ্বাচনী অস্ত্ৰ কৰি ভোট বিচৰাৰ কৌশল অব্যাহত ৰাখিছে প্ৰতিখন জনসভাত নতুনকৈ হ'বলগীয়া প্ৰকল্পৰ কথাও দোহাৰিলে নিৰ্বাচনী সভাত যে গহপুৰৰ পৰা নুমলীগড়লৈ পানীৰ তলেদি এতিয়া দলং হ'ব পানীৰ ওপৰেদি নহয় পানীৰ তলেদি দলং হ'ব আপোনালোকে চিন্তা কৰক আমেৰিকাৰ কোম্পানী আহি তাৰ ড্ৰয়িং আদি বনোৱাৰ কাম আৰম্ভ কৰি দিছে মহিলা ভোট বেংকক বিজেপিমুখী কৰি ৰাখিবলৈ সৰ্বতো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীয়ে দুই এজনৰ অলপ এইটো লৈ লৈ জিঅ'টেক কৰে হয় নে নহয় দুই এজনৰ অলপ পইচা লৈ জিঅ'টেক কৰে কাৰণে পাবলগীয়া মানুহে নাপায় হয়নে এইবাৰ আমি চিষ্টেম বদলাই দিছো এইবাৰ জিঅ'টেক কোনে কৰিব এইবাৰ জিঅ'টেক কৰাবৰ কাৰণে আমি মহিলা আত্মসহায়ক গোটক ট্ৰেইনিং দিম আৰু মহিলা জিঅ'টেক কৰিব আপোনালোকে ঘৰে ঘৰে উৰুমুৰে পাব যে সকলো মহিলা ব্ৰেষ্ট কেঞ্চাৰ চাৰ্ভাইকেল কেঞ্চাৰৰ বিৰুদ্ধে আমি প্ৰতিষেধক বেজী দিম যাতে কোনো মহিলা এই কেঞ্চাৰ বেমাৰৰ বিশেষকৈ চাৰ্ভাইকেল কেঞ্চাৰত আক্ৰান্ত নহয় সকলো জাতি জনগোষ্ঠীৰ ভোটাৰক আকৰ্ষিত কৰি প্ৰদান কৰা নিৰ্বাচনী ভাষণত মুখ্যমন্ত্ৰীয়ে ক'লে বিজেপি চৰকাৰৰ দিনত সকলো ধৰ্ম আৰু জাতিৰ লোক নিৰাপদ অসমত আগতে গোৰ্খা মানুহক বিদেশী কৰিছিলে আমাৰ চৰকাৰৰ দিনত আমি ৰাইজক ক'লো যে গোৰ্খা মানে ভাৰতীয় নাগৰিক তেওঁলোকক আপোনালোকে বিদেশী ক'ব নোৱাৰি মুঠতে শোণিতপুৰৰ দৰে প্ৰতিটো লোকসভা সমষ্টিত ভোটাৰৰ মন আকৰ্ষিত কৰাৰ লক্ষ্যৰে এনেদৰে বিৰোধীৰ প্ৰতি আক্ৰমণাত্মক আৰু জনতাৰ প্ৰতি বন্ধুত্বসুলভ আচৰণ প্ৰদৰ্শনেৰে প্ৰচাৰ কাৰ্য চলোৱাত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেজপুৰৰ পৰা অৰ্ণৱ নাথ প্ৰতিদিন টাইম